বিজনীৰ বিষ্ণুপুৰ আঞ্চলিক আগ্ৰাসৰ উদ্যোগত আৰু বিশ্ব উৎসৱ উদযাপন কমিটি আৰু বৃহত্তৰ ৰাইজৰ সহযোগত এইবেলি চতুৰ্থ বাৰ্ষিক বিশ্ব উৎসৱ উদযাপন কৰা হৈছে। আৰু ইতিমধ্যে নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছে আমাৰ নামনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকি দাস। তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে। এই প্ৰতিকূল বতৰতো বাইদেৱে গীত পৰিৱেশন কৰিছে। তো গীত পৰিৱেশন কৰি কেনেকুৱা লাগিল, ৰাইজৰ সঁহাৰি কেনেকুৱা পালে, আমি বাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি কৰোঁ বাইদেউ? ৰাইজৰ ইমান ধুনীয়া সপোনটো বহুত বতৰ বেয়া আছে, তথাপিও ৰাইজে ইমান ধুনীয়াকৈ ৰৈ আছিলে মোৰ গান শুনিবৰ কাৰণে বহুত ভাল লাগিল। আৰু আশা কৰিছোঁ সকলোৱে মোৰ গান ভাল পাইছে, বহুত ভাল লাগিল ৰাইজৰ ইমান সপোন পাইছোঁ। দেখা গৈছে আপুনি গীত গোৱাৰ সময়ত ইয়াত বৰষুণ পৰিছিল, আপুনি দৰ্শকৰ সঁহাৰি কেনেকুৱা পালে? বহুত ধুনীয়া সঁহাৰি মই পাইছোঁ। বৰষুণৰ মাজত ৰাইজে যে ইমান ধুনীয়াকৈ মোৰ সপোনটো কৰিছে। ধন্যবাদ। আৰু এজন দাদা আছে, আমাৰ বাইদেউৰ লগত আহিছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে আপোনাক জানিব বিচাৰোঁ, আৰু কেনেকুৱা লাগিল বিষ্ণুপুৰত বিশ্ব উৎসৱত আহি?